ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 2.3 কুৱেশ্যন নম্বৰ 2 দিয়াসমূহ যিটো প্ৰশ্নৰ সমাধান কৰি উলিয়াম, গতিকে তোমালোকে অতি মনোযোগেদি চাই যাবা। কুৱেশ্যনটো দিয়া আছে যে দ্বিতীয় বহুপদটো প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব লাগে। ইয়াত তোমালোকৰ যদি ভাগশেষ শূন্য ওলায় তেন্তে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা শূন্য হ'ব, যদি উৎপাদক হ'ব। যদি শূন্য নোলায় তেনেহ'লে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ কি নহ'ব, উৎপাদক নহ'ব। গতিকে আমি সমাধান কৰি চাওঁ। কুৱেশ্যন নম্বৰ 2.1 কি দিয়া আছে? টি স্কোয়াৰ মাইনাছ 3 কমা কি দিয়া আছে 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12 এইটো দিয়াতে হয়নে? সলিউশন আমি ধৰি ল'ম ইয়াত ধৰা হ'ল p of x তো আমি কি ধৰিম 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12 and g of x তো আমি কি বুলি ধৰিলোঁ t² মাইনাছ 3 বুলি ধৰি ল'লোঁ হয়নে? এতিয়া p of x g of x এৰে হৰণ কৰি হয়নে? g of x দিয়া আছিলে t² মাইনাছ 3 আৰু p of x দিয়া আছে 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12। এতিয়া t⁴ পাবলৈ t² লগত আমি কি পূৰণ কৰিব লাগিব? টুৱাইছ t এটা পূৰণ কৰিব লাগিব, টুৱাইছ t² এটা আমি পূৰণ কৰিব লাগিব হয়নে? টুৱাইছ t এটা আমি কি কৰিব লাগিব? টুৱাইছ t² এটা পূৰণ কৰিব লাগিব। তেতিয়া আমি কি পামগৈ? টুৱাইছ t⁴ পামগৈ। 2 × 1 মানে 2 হ'ব আৰু t² পূৰণ কৰিলে আমাৰ কি হ'ব? 10⁴ পাম হয় নহয়? আৰু টুৱাইছ t² লগত 3 পূৰণ কৰিলে আমি কিমান পাম? 6t² পাম হয়নে? ইয়াত মাইনাছ 6t² আমি পালোঁ। গতিকে ইয়াত প্লাছ আছিলে মাইনাছ হ'ব, ইয়াত মাইনাছ আছিলে ইয়াত প্লাছ হৈ যাব। ইয়াত কি থাকিলে? টুৱাইছ t³ থাকিলে আৰু প্লাছে মাইনাছে মাইনাছ, এইটো প্লাছ হ'ব, প্লাছে মাইনাছে মাইনাছ 6ৰ পৰা 2 গুচি গ'লে কিমান থাকিলে? 4 হয়নে? প্লাছ 4t² মাইনাছ 9t মাইনাছ 12। এতিয়া 3t³ পাবলৈ আমি কি পূৰণ কৰিব লাগিব? t² লগত টুৱাইছ t এটা পূৰণ কৰিব লাগিব। টুৱাইছ t এটা পূৰণ কৰিলে আমি কি পাম? টুৱাইছ t³ পাম, কাৰণ ইয়াত স্কোৱাৰ আছে। t এটা পূৰণ কৰিলে t³ হৈ যাব, 3 × 1 মানে 3 হৈ যাব হয়নে? আৰু 3t লগত মাইনাছ 3 এটা পূৰণ কৰিলে মাইনাছ 9 হৈ যাব, 9 3 3 × 9 হয়নে? মাইনাছ 9t হৈ যাব। ইয়াত প্লাছ আছিলে মাইনাছ হ'ব, ইয়াত মাইনাছ আছিলে প্লাছ হ'ব, ইয়াত আছিলে কি
4t স্কোয়ার আহি যাব কাৰণ ইয়াত 3t কিউবৰ পৰা মাইনাছ 3t কিউব গুচি গ'লে 0 হৈ যায় আৰু 9t কিউব 9tৰ পৰা এইটো প্লাছ আছিলে গতিকে প্লাছে মাইনাছে মাইনাছ হৈ যাব 9t গুচি গ'লে প্লাছ 9tৰ পৰা 9t গুচি গ'লে কি থাকিব 0 আৰু ইয়াত কি থাকিলে মাইনাছ 12 এতিয়া ইয়াত 4t স্কোয়াৰ পালো আমি 4t স্কোয়াৰ ইয়াত t স্কোয়াৰ আছে গতিকে আমি পূৰণ কৰিব পাৰো কি ইয়াত এটা পূৰণ কৰিব লাগিব 4 এটা পূৰণ কৰিব লাগিব 4 * t স্কোয়াৰ মানে 4t স্কোয়াৰ আৰু 4 * 3 মানে 4 3 গুণ 12 এতিয়া ইয়াত প্লাছ আছিলে মাইনাছ হ'ব ইয়াত মাইনাছ আছিলে প্লাছ হৈ যাব তেতিয়া তোমালোকৰ ভাগে কি হৈ যাব 0 4t স্কোয়াৰৰ পৰা 4t স্কোয়াৰ গুচি গ'লে 0 আৰু 12ৰ পৰা 12 এইটো প্লাছ হ'লে ইয়াত এইটো মাইনাছ আছিলে প্লাছ মাইনাছে প্লাছ ইয়াত কি হৈ যাব এইটো চিনটো উল্টা হৈ যায় প্লাছ হৈ যাব প্লাছৰ পৰা মাইনাছ গুচি গ'লে কিমান 0 তাৰ মানে 12 প্লাছ 12 পৰা মাইনাছ 12 গুচি গ'লে 0 হৈ যাব এতেকে তোমালোকৰ ভাগে কিমান হ'ল ভাগে 0 গতিকে তোমালোকৰ গতিকে যদি ভাগে 0 হয় তেতিয়া তোমালোকে ক'ব পাৰিবা যে প্ৰথম পদটো দ্বিতীয় পদটোৰ উৎপাদক হয় বুজি পাইছানে গতিকে আমি কি বুলি লিখিম যে t স্কোয়ার মাইনাস 3 হয় না t স্কোয়ার মাইনাস 3 এটা কি twice t to the power 4 plus twice t cube minus twice t square minus 9t minus 12 এটা কি হয় উৎপাদক question number 2 হয়নে question number 2 দিয়া আছে x square plus 3x plus 1a কা হৰণ কৰিব লাগিব 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 হয়নে ধৰা হল p of x equal 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 and g of x equal x square plus 3x plus 1 হয়নে এতিয়া p of x হয়নে g of x এৰে হৰণ কৰি পাওঁ কি ছিল g of x x square plus 3x plus 1 হয় নাই আৰু p of x আছিলে 3x to the power 4 plus 5x cube minus 7 square plus 2x plus 2 এতিয়া 3x to the power 4 পাবলৈ x square লগত কি পূৰণ কৰিব লাগিব 3x square এটা পূৰণ কৰিব লাগিব ওকে 3x square into x square মানে 3x to the power 4 হৈ যাব আৰু 3x square লগত x square পূৰণ কৰিলে আমি কি পাম 3 3 গুণ 9 x into x square মানে 9x square হ'ব plus 9x কিউব হ'ব x square into x মানে x কিউব গতিকে আৰু 9x কিউব হৈ যাব 3x square plus 3x square into 1 মানে 3x square হ'ব ইয়াত প্লাস আসলে মাইনাস হৈ যাব ইয়াত প্লাস আসলে মাইনাস এফালে প্লাস আসলে মাইনাস হৈ যাব হয়নে তেনে হলে ইয়াত প্লাসে মাইনাসে মাইনাস ক্যান্সেল আউট গুছি গল 0 -9 ৰ পৰা 5x গুছি গলে কিমান -4x কিউব
আৰু -3x মাইনাছ এইফালে মাইনাছ আছিলে মাইনাছে প্লাছ তেনেহ'লে মাইনাছ কি হৈ যাব 10x হৈ যাব -10x কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছিলে মাইনাছ আছিলে প্লাছ 2x প্লাছ 12 হয়নে এতিয়া -4x কিউব পাবলৈ x স্কোয়াৰ লগত কি পূৰণ কৰিব লাগিব -4x একটা হয়নে 4x এটা পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম -4x কিউব পাম আৰু 4x ৰ লগত +3x এটা পূৰণ কৰিলে -x * x মানে x স্কোয়ার 4 * 3 মানে 12 x স্কোয়ার আর এইফালে -4 * 1 মানে -4x ইয়ার মাইনাস আসলে প্লাস হয়ে যাব ইয়ার মাইনাস আসলে প্লাস হয়ে যাব মাইনাস আসলে প্লাস হয়ে যাব এতিয়া মাইনাসে প্লাসে মাইনাস গতিকে 4x কিউব বৰ পৰা যদি 4x কিউব এটা গুচি যায় তেনেহ'লে কি থাকিব 0 আৰু এইফালে প্লাস হল প্লাস 12 ৰ পৰা -10 গুচি গ'লে 2x থাকিব 2x স্কয়ার থাকিব আৰু মাইনাস ইয়াত কি আছে প্লাস ন প্লাসে প্লাসে প্লাস হ'ব কিমান 6x হ'ব প্লাস 2 এতিয়া 2x স্কয়ার পাবলৈ আমি কি পূৰণ কৰিব লাগিব +2 এটা পূৰণ কৰিব লাগিব x স্কয়াৰৰ লগত তেতিয়া 2x স্কয়ার পাম আমি তাৰ পিছত 2 3 গুণ 6 6x তাৰ পিছত 2 1 গুণে 2 ইয়াত প্লাস আছিলে মাইনাস হ'ব ইয়াত প্লাস আছিলে মাইনাস হ'ব ইয়াত প্লাস আছিলে মাইনাস হ'ব 2x স্কয়ার পৰা 2x গুচি গ'লে কি হৈ যাব 0 6x ৰ পৰা 6x গুচি গ'লে 0 2 ৰ পৰা 2 গ'লে 0 গতিকে ভাগশেষটো কি হ'ল 0 হ'ল therefore ভাগশেষ ৰিমাইন্ডাৰ হয়নে ভাগশেষ ৰিমাইন্ডাৰ ইকুৱেল কিমান হ'ল 0 গতিকে এইটো 0 পালো ভাগিক যেহেতু 0 পালো গতিকে আমি প্ৰথম পদটো দ্বিতীয় পদটো উৎপাদক বুলি আমি ক'ব পাৰো হয়নে গতিকে x স্কয়ার 3x plus 1 3x to the power 4 plus 5x to the 5x cube minus 7x square plus 2x plus 2 eta উৎপাদক question number 3 দিয়া আছে কি x cube minus 3x plus 1 আৰু কি দিয়া আছে x to the power 5 minus 4x cube plus x square plus 3x plus 1 solution ধৰা হল p of x equal x to the power 5 minus 4x cube plus x square plus 3x plus 1 হয়নে আৰু g of x আমি কি বুলি ধৰিলাম x cube minus 3x plus 1 এতিয়া হয়নে p of x ক আমি কি দি হৰণ কৰিম g of x এৰে হৰণ কৰি হয়নে হৰণ কৰি পাওঁ কি পাম x to the power 5 minus 4x cube plus x square plus 3x plus 1 ইয়াৰ আসলে x cube minus 3x plus 1 হয়নে এতিয়া x to the power 5 পাবলৈ হলে ইয়াৰ লগত কি এটা পূৰণ কৰিব লাগিব হয়নে
আমাক কি দি আছে এক্স কিউব দি আছে হয় নহয় এক্স স্কোয়ার এটা পূরণ করিব লাগিব হয়নে এক্স স্কোয়ার এটা পূরণ করিব লাগিব এতিয়া এক্স স্কোয়ার এটা পূরণ কৰিলে আমাৰ ইয়াত কি হৈ যাব এক্স টু দি পাৱাৰ 5 হৈ যাব হয়নে আৰু এক্স স্কোয়াৰৰ লগত 3x এটা পূরণ কৰিলে 3 ইনটু এক্স 3x কিউব হৈ যাব 3x কিউব হয়নে 3x কিউব হৈ যাব মাইনাস 3x কিউব আৰু 1 ৰ লগত প্লাস 1 প্লাস x স্কোয়ার হৈ যাব এতিয়া ইয়াত প্লাস আছিলে মাইনাস ইয়াত মাইনাস আছিলে প্লাস ইয়াত প্লাস আছিলে মাইনাস এটো 4 ৰ পৰা 3 গলে মাইনাস x কিউব থাকিলে আৰু x স্কয়ার পৰা x গুছি গলে গল 3x প্লাস 1 থাকিলে তেনিয়লে এটি x কিউব আছে x কিউব ইয়াত কিউব কৰিব লাগিব -1 ইয়াত মাইনাস আছিলে এটো কাৰণে -1 কৰিব লাগিব -1 into x মানে x কিউব মানে -x কিউব -1 into 3x মানে মাইনাস মাইনাস প্লাস এফালে হ'ব 3x -1 into +1 মানে -1 ইয়াত মাইনাস ইয়াত মাইনাস আছে প্লাস হ'ব ইয়াত প্লাস আছিল মাইনাস হ'ব মাইনাস আছিল প্লাস হ'ব হয়নে এনে হলে x কিউব বদলে 0 3x ৰ পৰা 3x গুছি গলে 0 কিন্তু প্লাস প্লাস কি হ'ব প্লাস হ'ব তেতিয়ালে 2 ইয়াৰ ভাগেকটো কি নহল 0 নহল ইয়াৰ ভাগেকটো কি নহল 0 নহল এটাকে আমি লিখিম ইয়াত ভাগ এক হয় না ভাগ এক কিমান 2 গতিকে ইয়াত লিখিম আমি গতিকে x cube minus 3x plus 1 x to the power 5 4x cube plus x square plus 3x plus 1 or কি নহয় এটা উৎপাদক নহয় গতিকে ভিডিওটো যদি ভাল লাগিল তেন্তে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ